যেহেতু প্রত্যেকজন ব্যক্তিয়ে বৰ ব্যস্ত, আমিনো এই 15 দিনত কেনেদৰে নাট্য প্ৰশিক্ষণ কৰামো তাকে আমি কিছু নাট্যকলাৰে আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। তথাপিতো নাটৰ প্ৰশিক্ষণ চলি থাকোঁতে আমি তেওঁলোকৰ মাজৰ পৰা কিছু সংখ্যকক আমি চিনি পাইছোঁ, তেওঁলোকৰ অন্যান্য কলা লগতো তেওঁলোক জড়িত হৈ আছে। বিশেষ অনুষ্ঠান তাৰ মাজতে আমি দুটিমান গীতো পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। আচলতে আমাৰ উঠি অহা অনুৰোধৰ কাৰণে আমি এইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। গতিকে আপোনালোকলৈ অনুৰোধ থাকিল, আজি আমাৰ এই অনুষ্ঠানটো আপোনালোকে অন্তিমলৈকে থাকি অনুষ্ঠানটি উপভোগ কৰিব। আৰু শুভচিন্তক দমদমা পটলৰ শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি আৰু এগৰাকী সুলেখক মাননীয় শ্ৰীযুত দেৱেন ডেকা দেৱক মই মঞ্চলৈ আহ্বান জনাইছোঁ। আজিলৈ আহক জনাইছোঁ। আৰু আমাৰ পিনাকী LLB নাট্য বিদ্যালয় পিনাকী অভিনয় আৰু ব্যক্তিত্ব উত্তৰণ সাধনা কেন্দ্ৰ এক্টিং এণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট চেণ্টাৰ জোনাকী পথ ৰূপাই চাইডিং পোষ্ট অফিচ ৰূপাই চাইডিং ডিষ্ট্ৰিক্ট তিনিচুকীয়া পিন নম্বৰ 786153 আসাম। সম্বৰ্ধনা পত্ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মই কৈ দিছোঁ। ৰেজিষ্ট্ৰেশ্যন নম্বৰ 2024/IGR021/4/92। সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীমান নিৰ্মল বৰা, জ্যেষ্ঠ সাংবাদিক, ডুমডুমা, তিনিচুকীয়া, অসম। শ্ৰদ্ধা ভাজনে সংযোগৰ অন্তৰ্গত পিনাকী নাট্য বিদ্যালয়ৰ তৰফৰ পৰা অশ্ৰদ্ধ সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিম। গীতাত কৈছে, কৰ্মফলমুখী নহয়, কৰ্মমুখী হওক। আপুনিও অন্যায়ৰ বিৰুদ্ধে ন্যায়, অনীতিৰ বিৰুদ্ধে নীতি প্ৰতিষ্ঠাৰ যুঁজখনত কৰ্মমুখী ঘটনাৰে জড়িত থাকি অসমৰ সংবাদ ক্ষেত্ৰখন যিদৰে সমৃদ্ধ কৰিছে তাৰ বাবে প্ৰথমে আপোনাক প্ৰশংসাৰে কৃতজ্ঞতা প্ৰকাশ কৰিম। ডুমডুমাৰ বিশাকুপি চাহ বাগিচাৰ নিবাসী শ্ৰীযুত ইন্দ্ৰেশ্বৰ বৰাৰ ঔৰসত আৰু প্ৰয়াত লীলাৱতী বৰাৰ গৰ্ভত জন্মগ্ৰহণ কৰি আপুনি 2009 চনৰ পৰাই অসমীয়া খবৰ কাকতৰ জৰিয়তে সংবাদ সেৱাত ব্ৰতী হৈ আছে। আপুনি বৰ্তমান দৈনিক অসম কাকতত নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই গৈছে। এই সময়ছোৱাত আপুনি অসমীয়া সমাজৰ অতিকৈ আপোন গুৱাহান শীৰ্ষক এটি বাতৰি পৰিৱেশন কৰি ৰাজ্যজুৰি সমাদৰ লাভ কৰাটো উল্লেখনীয়। সাংবাদিকতাক নিস্বাৰ্থ সেৱা হিচাপে লৈ অসমৰ আও পুৰণি চাহ উদ্যোগটোৰ দুৰৱস্থা শীৰ্ষক বাতৰি পৰিৱেশনৰ লগতে 1994 চনৰ অভিশপ্ত 22 ফেব্ৰুৱাৰীত সেনাবাহিনীয়ে নৃশংসভাৱে 5জনকৈ নিৰীহ যুৱকক হত্যা কৰা ডাঙৰীৰ পঞ্চশ্বহীদ ন্যায় দাবী শীৰ্ষক 2018 চনৰ 1 নৱেম্বৰত চৈখোৱাৰ খেৰবাৰী বিচনীমুখত আততায়ীয়ে 5জন নিৰীহক গুলীয়াই হত্যা কৰা নৃশংস হত্যাকাণ্ডৰ প্ৰকৃত তথ্য উদঙাই দিয়া, অন্যায়ৰ বিৰুদ্ধে জনমত গঠন কৰাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি আৰু অসহায় ৰোগীক বিনামূলীয়া উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ উপৰিও বান গৰাখহনীয়া উচন ভূমিহীন পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে আপুনি লোৱা উদ্যোগে আমাৰ সমাজ আৰু জাতিটোক উদ্বুদ্ধ কৰি ৰাখিছে। আপুনি আপোনাৰ কৰ্মদক্ষতাৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ হাতেৰে সন্মানীয় বঁটা পাবলৈ সক্ষম হোৱাৰ লগতে অসমৰ বহুকেইটা সাংবাদিক সন্থাই আপোনাক সন্মানীয় বঁটা প্ৰদান কৰি আপোনাক অধিক অনুপ্ৰাণিত কৰিছে। 1882 চনত আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ডিব্ৰুগড়ীয়া ৰেলপথৰ আন্তঃগাঁথনি উন্নত কৰা আৰু ঐতিহাসিক ৰেলপথটো ৰেল সেৱাৰ দাবীত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰি 2022 চনৰ পৰা অবিৰতভাৱে ৰেল প্ৰশাসনক হেঁচা প্ৰয়োগ কৰি আহিছে। সুদূৰ ৰাজস্থান আৰু পশ্চিমবংগত আপোনাৰ কৰ্মৰাজিক লৈ অনুপ্ৰাণিত হৈ অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যনে আপোনাক সম্বৰ্ধনা জনোৱাৰ উপৰিও অসমৰ একাধিক অনুষ্ঠানে আপোনাক প্ৰদান কৰা বঁটা আৰু সম্বৰ্ধনাই আমাক উদ্বুদ্ধ কৰিছে। সাংবাদিকতাৰ দৰে নিৰ্ভীক নিৰপেক্ষ তথা প্ৰত্যাহ্বানেৰে ভৰা সংবাদ ক্ষেত্ৰখনত
আপুনি আপোনাৰ জীৱনৰ সোণালী সময়খিনি জাতিটোক প্ৰদান কৰি আহিছে। সেয়ে আপুনি সংবাদ ক্ষেত্ৰখনৰ লগতে খিলঞ্জীয়া জাতিটোলৈ আগবঢ়োৱা দীৰ্ঘদিনীয়া সেৱাৰ স্বীকৃতি স্বৰূপে আপোনালৈ আমাৰ সংযোগ NGOৰ অন্তৰ্গত পিনাকী নাট্য বিদ্যালয়ৰ তৰফৰ পৰা পৰিচালনা সমিতিৰ বিচাৰ আৰু সিদ্ধান্ত মৰ্মে 2026 বৰ্ষৰ এজন নিৰপেক্ষ সাংবাদিক হিচাপে সন্মান আৰু সম্বৰ্ধনা আগবঢ়াইছে। আপোনাৰ কৰ্মৰাজি সাংবাদিক জগতখনৰ লগত অনুজসকলৰ বাবে হওক প্ৰেৰণাৰ উৎস। আপোনাৰ সাংবাদিকতাৰ জীৱন আৰু অধিক গতিময় হওক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শুভেচ্ছাৰে ৰাজীৱ বৰা, জয়সূৰ্য বৰা, সাৰাংগ নাথ, ধৰ্মেন্দ্ৰ বৰা, প্ৰাণকৃষ্ণ দাস, সঞ্জন শইকীয়া, পিনাকী পৰিচালনা সমিতিৰ হৈ। তাৰিখ 26 জুলাই 2026।